Hello everyone, welcome to School of Maths, and this is the very first video বা এটুক এটা তোমালোকে introductory lecture বুলিও ক'ব পাৰা for the course of class 11 mathematics. Class 11 mathematics বুলি আমি এটা নতুন কোর্স আনি আছো যেটো কোর্সত আমি বিভিন্ন ধৰণৰ ভিডিও আপলোড কৰিম কিন্তু ভিডিওবোৰ আপলোড কৰাৰ আগতে প্ৰথমতে মই ভাবিছো যে এটা introductory lecture বনাই লওঁ কোর্সটোনো কেনেকুৱা হ'ব তোমালোকেনো কেনেকুৱা ধৰণৰ কথা এক্সপেক্ট কৰিব পাৰা কোনবোৰ কথা এক্সপেক্ট মানে নকৰা ভাল এই কোর্সটোৰ পৰা তেনেকুৱা কথাখিনি ছুটিকে অলপ আলোচনা কৰি লওঁ বুলি ভাবিছো সো পোনপ্ৰথমে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এইটো যে যেহেতু তোমালোকে ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম হায়াৰ ছেকেণ্ডেৰী মেথামেটিক্স বস্তুটো এনকাউণ্টাৰ কৰি আছা হয়নে তোমালোকৰ এক্সপিৰিয়েঞ্চটো হৈছে লাষ্ট এক্সপিৰিয়েঞ্চটো হৈছে ক্লাছ 10 লেভেলৰ মেথামেটিক্স হয়নে নহয় সো ক্লাছ 10ৰ পৰা ক্লাছ 11ত যেতিয়া এজন ষ্টুডেণ্ট উঠি আহে যেতিয়া ক্লাছ 11ত আহি এডমিশ্যন লয় সাধাৰণতে দেখা যায় যে যিবিলাক নতুন ধৰণৰ কিছুমান মেথামেটিক্স দেখে ষ্টুডেণ্টবিলাকে গম পাই যায় যে এইটো অলপ বেলেগ ধৰণৰ মেথামেটিক্স হয় আৰু এনেকুৱা ধৰণৰ মেথামেটিক্সখিনি দেখাৰ লগে লগে বহুতে মানে অলপ অভাৰৱেলম হৈ যায় অভাৰৱেলম হৈ যোৱা মানে এতিয়া কেনেকৈ বুজা কিছুমানে ভয় খায় কিছুমানে আচৰিত হয় একো বুজি নাপায় যে ক্লাছ 10ত পঢ়ি অহা মেথছৰ নিচিনা দেখোন নহয় কিহৰ কাৰণে নহয় কাৰণ চোৱা ক্লাছ 10ৰ লেভেলত যিখিনি মেথামেটিক্স থাকে ইট ইজ মোষ্টলি এবাউট পেটাৰ্ণ ৰিকগনিশ্যন তোমালোকে কেনেকুৱা ধৰণৰ মেথামেটিক্স পাই আহিছা ক্লাছ 10লৈকে ধৰি লোৱা তোমালোকে ফৰ্মুলা এটা পোৱা সেই ফৰ্মুলাটোত কিছুমান ভেলিউ পুট কৰা ভেলিউ পুট কৰি পেলাই যোগ বিয়োগ পূৰণ হৰণ কৰা এৰিথমেটিকখিনি কৰা কৰি পেলাই তোমালোকে আনচাৰ পোৱা আৰু সেই আনচাৰৰ পৰা তোমালোকে ধুনীয়া এটা মাৰ্কছ কেৰি কৰা হয়নে সো সেই বস্তুটো কিন্তু হায়াৰ ছেকেণ্ডেৰী মেথামেটিক্সত বা ক্লাছ 11-12ৰ মেথামেটিক্সত কিন্তু সেই বস্তুটো সেম এপ্ৰোচত যদি তুমি ক্লাছ 11-12ৰ মেথামেটিক্স পাৰিম বুলি ভাবিছা সেইটো কিন্তু ইয়াত নচলিব আগতে যিদৰে এটা তাৰমানে ফৰ্মুলা মেমৰাইজ কৰি পেলাই এটা ফৰ্মুলা মনত ৰাখি পেলাই মাৰ্কছ স্ক'ৰ কৰিব পাৰি সেইটো কিন্তু ক্লাছ 11-12ৰ মেথামেটিক্সত কোনো পধ্যেই সম্ভৱ নহয় কাৰণ মানে ক্লাছ 11ত উঠাৰ লগে লগে ইট ইজ ইনফেক্ট দ্য মানে হোৱাট কেন আই চে ইট ইজ দ্য ভেৰি ফাৰ্ষ্ট ষ্টেপ টুৱাৰ্ডছ ফৰ্মেল মেথামেটিক্স এটা ফৰ্মেল মেথামেটিক্সনো কি বস্তু সেইবিলাক কথা লাহে লাহে ইভেঞ্চুৱেলি তোমালোকে শিকি যাবা কিন্তু ফৰ্মেল মেথামেটিক্সৰ যিখন পৃথিৱী সেই পৃথিৱীখনত তোমালোকে এই এণ্ট্ৰি কৰিবা আৰু গতিকে ফৰ্মেল মেথামেটিক্সৰ পৃথিৱীখনততো বিভিন্ন ধৰণৰ কথা থাকে তোমালোকে ইয়াত মানে ক্লাছ 11ত উঠাৰ লগে লগে কিছুমান লজিকেল ষ্ট্ৰাকচাৰৰ বিষয়ে শিকিব লাগিব লজিকেল ষ্ট্ৰাকচাৰ মানে এতিয়া কেনেকৈ বুজাওঁ ছেটৰ বিষয়ে তোমালোকে শিকিব লাগিব এক্সিয়মছ কি বস্তু এক্সিয়মছবিলাকক খুব বেছি গুৰুত্ব দিব লাগিব ডেফিনেশ্যনবিলাকক আখৰে আখৰে তাৰমানে গুৰুত্ব দিব লাগিব কমা এটাকো তোমালোকে মিছ কৰিব নোৱাৰা ডেফিনেশ্যনবিলাকত ইয়াত মানে ক্লাছ 11-12ত ডেফিনেশ্যন বস্তুটোক বিৰাটেই গুৰুত্ব দিয়া যায় আৰু তাৰপিছত তোমালোকে থিয়ৰিয়ামবিলাক অকল ইয়াত থিয়ৰিয়ামবিলাক তাৰমানে মুখস্থ কৰিলেই নহ'ব এটা ৰিজাল্ট জানিলেই নহ'ব সেই থিয়ৰিয়ামবিলাক কেনেকুৱা ধৰণৰ হাইপথেচিছৰ পৰা আহিছে এতিয়া মই কিছুমান শব্দ লৈ আছোঁ হাইপথেচিছ কনক্লুজন এই হাইপথেচিছ কনক্লুজন কি বস্তু সেইবিলাক আমি অবভিয়াছলি কোৰ্চটোত আলোচনা কৰিম কিন্তু কিছুমান ফাৰ্ষ্ট প্ৰিন্সিপাল থাকে প্ৰত্যেকটো থিয়ৰিয়ামৰ ফাৰ্ষ্ট প্ৰিন্সিপালছ থাকে সেই ফাৰ্ষ্ট প্ৰিন্সিপালছবিলাকৰ পৰা থিয়ৰিয়ামবিলাকক কিদৰে মানে কনষ্ট্ৰাক্ট কৰা হয় সেই আণ্ডাৰলাইং যিবিলাক কনচেপ্ট থাকে সেই গোটেইখিনি কথা তোমালোকে ক্লাছ 11-12ত বুজিবলৈ চেষ্টা কৰিব লাগিব চ' বেচিকেলি মই ক'ব খোজা কথাটো হৈছে এইটো যে আমি ক্লাছ 10ত যিমানখিনি মেথামেটিক্স শিকি আহিছোঁ ক্লাছ 10ত যিমানখিনি মেথামেটিক্স শিকি আহিছিলোঁ ইট ৱাজ অলৱেজ এবাউট পেটাৰ্ণ ৰিকগনিশ্যন চৰি স্পেলিং ভুল কৰিছোঁ পেটাৰ্ণ ৰিকগনিশ্যন এণ্ড ক্লাছ 11ত উঠাৰ লগে লগে তোমালোকৰ যিখিনি মানে মেথামেটিক্স হৈ যাব সেই মেথামেটিক্সখিনি কিন্তু ৰিগৰাছ মেথামেটিক্স হৈ যাব ঠিক আছে এইখিনিক আমি ৰিগৰাছ মেথামেটিক্স বুলি কওঁ এতিয়া ৰিগৰাছ শব্দটোনো কি তোমালোকে ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম হয়তো ৰিগৰাছ শব্দটো শুনিব পাৰা ৰিগৰাছ শব্দটো আমি লাহে লাহে শিকিম বাৰু ইমান গভীৰতালৈ প্ৰথমটো ভিডিঅ'তে নাযাওঁ চ' এই কথাটো তোমালোকে বুজিব লাগিব যে ক্লাছ 11ত উঠাৰ লগে লগে তোমালোকে সেই আগৰ যিটো এপ্ৰ'চত মেথামেটিক্স পঢ়িছিলা সেই এপ্ৰ'চটো তোমালোকে সলাব লাগিব এতিয়া এটা নতুন এপ্ৰ'চ ডেভেলপ কৰিব লাগিব আৰু সেই নতুন এপ্ৰ'চটো ডেভেলপ কৰাত অবভিয়াছলি আমি সহায় কৰিম সেইটোৱেই হৈছে আমাৰ এই চেনেলটোৰ লক্ষ্য বা উদ্দেশ্য চ'
বেচিকেলি আৰু এটা কথা মই ক'ব বিচাৰোঁ যে চোৱা ইণ্টাৰনেটততো বা ইউটিউবততো বহুত ধৰণৰ ক্লাছ 11 মেথামেটিক্স ক্লাছ 12 মেথামেটিক্সৰ ওপৰত বহুত লেকচাৰ্ছ আছে, বহুত কোৰ্চ আছে, হয়নে নহয়? এতিয়া ইমানবোৰ কোৰ্চেছ থকাৰ পাছতো আমি এটা নতুন কোৰ্চ বনাবলৈ কিহৰ কাৰণে চেষ্টা কৰিছোঁ? ইয়াতে উল্লেখ কৰিবলগীয়া কথাটো হৈছে এইটো যে এতিয়ালৈকে মই যিমানবোৰ ইণ্টাৰনেটত কোৰ্চেছ দেখিছোঁ, হিন্দীতে হওক, অসমীয়াতে হওক বা ইংৰাজীতে হওক, মানে ইন most of the cases 99% of the cases এনেকুৱা হয় যে কোৰ্চটো সদায় এক্সাম অৰিয়েণ্টেড হয়। এক্সাম অৰিয়েণ্টেড মানে এক্সামটোত কিদৰে 95%, 98%, 99% মাৰ্কছ আনিব পাৰি তাৰ উদ্দেশ্যৰেই গোটেই কোৰ্চটো ডেভেলপ কৰা হয়। কিন্তু মই ভাবোঁ সেইটো মানে এটা সাংঘাতিক ধৰণৰ সহজ কাম। মানে যিকোনো মানুহকে আমি যদি মানে একদম কিছুমান কমন কুৱেশ্যনছ দি দিব পাৰোঁ, অংকখিনি যদি প্ৰেক্টিছ কৰাই পেলাই আমি যদি একদম মুখস্থৰ নিচিনা কৰাই দিব পাৰোঁ, যিকোনো ষ্টুডেণ্টে সিমানখিনি তাৰমানে টেডিয়াছ কাম কিছুমান কৰি থাকিলে, ৰিপিটিং কাম কিছুমান কৰি থাকিলে অবভিয়াছলি ধুনীয়া মাৰ্কছ পাব। সেইটোৱে কিন্তু তোমালোকৰ ইণ্টেলেকচুৱেল যিটো কেপেবিলিটি, সেই কেপেবিলিটিটো কিন্তু ডেভেলপ নকৰে। চ' দ্য চ'ল ভিজন অফ স্কুল অফ মেথছ ইজ ডেট যে আমি তোমালোকৰ যিটো মেথামেটিকেল থিংকিং, ক'ৰ মেথামেটিকেল থিংকিং, সেই মেথামেটিকেল থিংকিংটো ডেভেলপ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে যেতিয়া ডিপলি এটা মেথামেটিকেল ষ্ট্ৰাকচাৰ কিদৰে কাম কৰে বা এটা থিয়ৰিয়ামৰ বিহাইণ্ডত থকা আণ্ডাৰলাইং কনচেপ্টবিলাক যেতিয়া তোমালোকে ডিপলি বুজিবলৈ চেষ্টা কৰিবা, তেতিয়া মাৰ্কছটো এটা তাৰমানে অবভিয়াছলি ইনএভিটেবল বাই প্ৰডাক্ট আৰু সেইটো মাৰ্কছটো তোমালোকে পাবাই। যেতিয়া গোটেই থিয়ৰিৰ ওপৰত তোমালোকৰ মানে ফাউণ্ডেশ্যন এটা থাকিব, সেই ফাউণ্ডেশ্যনটো থাকিলে অবভিয়াছলি তোমালোকক আৰু একো নালাগে, ধুনীয়াকৈ কুৱেশ্যন আনচাৰ তোমালোকে কৰিব পৰা হৈ যাবা আৰু তাৰ পৰা মাৰ্কছ অবটেইন কৰিবাই। কিন্তু মাৰ্কছ স্ক'ৰ কৰাটোৱেই এই কোৰ্চটোৰ প্ৰাইমেৰী উদ্দেশ্য নহয়, সেইটো এজ এ বাই প্ৰডাক্ট। আমাৰ উদ্দেশ্যটো হৈছে মেথামেটিকেল থিংকিংটো ডেভেলপ কৰা, মেথামেটিকেল ৰিগৰটো ডেভেলপ কৰা, কিদৰে মেথামেটিক্সত চিন্তা কৰিব লাগে, কিদৰে জীৱনতো নেদেখা প্ৰব্লেম এটা দেখাৰ লগে লগে কিদৰে সেই প্ৰব্লেমটোক এপ্ৰ'চ কৰিব লাগে, সেই প্ৰব্লেম ছলভিং যিটো ষ্ট্ৰেটেজি আছে, সেই ষ্ট্ৰেটেজিটো ডেভেলপ কৰাটো হৈছে আমাৰ এই কোৰ্চটোৰ উদ্দেশ্য। চ' মই যদি একদম লিখি দিওঁ আমাৰ এই কোৰ্চটোৰ গ'লনো কি, একদম যদি লিখি দিওঁ তেনেহ'লে আমাৰ প্ৰথম কথাটো হৈছে যে ডিপ থিংকিং, আমি কিদৰে চিন্তা কৰিব লাগে সেই বিষয়ে এই কোৰ্চটোত শিকিবলৈ চেষ্টা কৰিম। মেথামেটিকেলি কিদৰে ডিপ থিংকিং কৰিব লাগে, তাৰ পাছত আমি ৰিগৰটো ডেভেলপ কৰিবলৈ চেষ্টা কৰিম, ৰিগৰ। তাৰ পাছত ইয়াৰ পৰা মাৰ্কছটো আহিয়ে যাব আৰু মাৰ্কছ এটা তোমালোকে বাই প্ৰডাক্ট বুলি ভাবিব পাৰা, দিছ ইজ এ বাই প্ৰডাক্ট, ঠিক আছে, দিছ ইজ এ বাই প্ৰডাক্ট, এইটো আহিয়ে যাব আৰু মাৰ্কছটো। কিন্তু আমাৰ প্ৰথম উদ্দেশ্য হৈছে ডিপ থিংকিং, তাৰপিছত এই ৰিগৰটো ডেভেলপ কৰাটো দেই। এতিয়া এই ৰিগৰটোনো তোমালোকে কিদৰে ডেভেলপ কৰিবা ন, বা এই ডিপ থিংকিংটো তোমালোকে কিদৰে ডেভেলপ কৰিবা, তাৰ বাবে মই একদম অতি চুটিকৈ 3টা ৰুল লৈ আনিছোঁ। একদম প্ৰথম যিটো ৰুল, সেই ৰুলটো হৈছে যে আণ্ডাৰষ্টেণ্ড হোৱাই। এই হোৱাই প্ৰশ্নটো তোমালোকে বাৰে বাৰে কৰিব লাগিব, নিজক কৰিব লাগিব বা মোক কৰিব লাগিব। হোৱাই বিফ'ৰ হাউ বস্তুটো সোধাৰ আগতে তোমালোকে হোৱাই বস্তুটো জানিব লাগিব দেই। আণ্ডাৰষ্টেণ্ড হোৱাই বিফ'ৰ হাউ। ইয়াৰ দ্বাৰা মই কি বুজাবলৈ চেষ্টা কৰিছোঁ, ইয়াৰ দ্বাৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে এটা ফৰ্মিউলা তাৰমানে মানে মেমৰাইজ কৰাৰ আগতে ফৰ্মুলাবিলাক মনতো ৰাখিব লাগিব। মনত ৰখাৰ বৰ বিশেষ দৰকাৰ নাই, প্ৰেক্টিছ কৰোঁতে কৰোঁতে ফৰ্মুলাবিলাক একদম মাথাত সোমাই যায় আৰু মুখস্থ কৰাৰ দৰকাৰ নাই। কিন্তু এই ফৰ্মুলা এটা কিদৰে আহিলে বা এটা কনচেপ্ট কিদৰে আহিলে, তাৰ যিটো লজিকেল ডিৰাইভেশ্যনটো যেতিয়ালৈকে তোমালোকে নুবুজিবা, নুবুজালৈকে ফৰ্মুলাটোক মানে হাৰ্ডলি একচেপ্ট নকৰিবা, আন্তৰিকভাৱে একচেপ্ট নকৰিবা, ঠিক আছে। তাৰমানে ফৰ্মুলা এটাক তোমালোকে মনে মগজুৱে একদম ধুনীয়াকৈ ভৰাবৰ বাবে হোৱাই প্ৰশ্নটো সদায় সুধিবই লাগিব। আণ্ডাৰষ্টুড? নেক্সট কথাটো হ'ল যে তোমালোকে ডেফিনিশ্যন আৰু লজিক এই দুটা বস্তুক বিৰাট গুৰুত্ব দিব লাগিব। ৰেচপেক্ট ডেফিনিশ্যন এণ্ড লজিক, এই দুটা বস্তুক তোমালোকে খুব গুৰুত্ব দিবা, মানে সন্মান কৰিবা, ডেইলি পূজা কৰিবা পাৰিলে।
হ্যাঁ ডেফিনিশ্যন বুলি কোৱাৰ লগে লগে তাৰমানে সেই ডেফিনিশ্যনটোত থকা প্ৰত্যেকটো আখৰ প্ৰত্যেকটো শব্দ প্ৰত্যেকটো কমালৈকে কমা এটাকো তোমালোকে তাৰমানে মিছ কৰিব নোৱাৰা সেই কমাটো কিহৰ কাৰণে দিছে কিছুমান মেথামেটিকেল চিম্বল তোমালোকে দেখা পাবা এইটো যেনেকৈ ফৰ অল দেয়াৰ এক্সিষ্ট এনেকুৱা ধৰণৰ কিছুমান চিম্বল দেখা পাবা এই চিম্বলবিলাক ক'ত কেতিয়া কেনেকৈ ব্যৱহাৰ হয় মানে একদম খুটি নাটি তোমালোকে বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু সাধাৰণতে দেখা যায় যে আগৰ মানে ক্লাছ 10লৈকে ডেফিনিশ্যন এটাক মানে ইমানটো ডেফিনিশ্যন নাইও বাৰু ক্লাছ 10লৈকে ক্লাছ 11ৰ পৰাহে একদম মানে প্ৰিচাইজ ডেফিনিশ্যনবিলাক সাধাৰণতে আৰম্ভ হয় চ' ডেফিনিশ্যনবিলাকক গুৰুত্ব দিবলৈ তোমালোকে আৰম্ভ কৰিবা দেই নেক্সট আহিলে 3 নম্বৰ কথাটো আহিলে যে তোমালোকে কাউণ্টাৰ এক্সামবিলাক মানে যিবিলাক কাউণ্টাৰ এক্সাম্পল থাকে কাউণ্টাৰ এক্সাম্পল কাক কয় জানানে ধৰি লোৱা এটা থিয়ৰিয়াম আছে সেই থিয়ৰিয়ামটোক মানি নচলা যিবিলাক এক্সাম্পল থাকে সেইবিলাকক কাউণ্টাৰ এক্সাম্পল বুলি কয় এমব্ৰেছ কাউণ্টাৰ এক্সাম্পলছ এণ্ড কি বুলি কওঁ এজ কেছেছ যিবিলাক তাৰমানে এক্সট্ৰিম কেছেছ থাকে সেই কেছেছবিলাকক তোমালোকে কিন্তু ধুনীয়াকৈ বুজিবলৈ চেষ্টা কৰিব লাগিব তাৰমানে এক্সাম্পল যিমান ইম্পৰ্টেণ্ট কাউণ্টাৰ এক্সাম্পলো সিমানেই ইম্পৰ্টেণ্ট মেথামেটিক্সৰ ক্ষেত্ৰত কাউণ্টাৰ এক্সাম্পল জানিলেহে তোমালোকে থিয়ৰিটোৰ বিষয়ে ভালকৈ বুজি পাবা তাৰমানে তোমালোকৰ এটা কম্প্ৰিহেনচিভ আণ্ডাৰষ্টেণ্ডিং ডেভেলপ হ'বৰ কাৰণে তোমালোকে কাউণ্টাৰ এক্সাম্পল জানিব লাগিব চোৱা মেথামেটিক্সত বহুত চাটল কথা কিছুমান থাকে কেনেকুৱা ধৰণৰ চাটল কথা থাকে যে তোমালোকে চবেই মানে বহুতৰ মই এই কনফিউজনটো দেখিছোঁ যে √4 ইজ ইকুৱেল টু +-2 বুলি লিখি থৈ দিয়ে √4 ইজ নট ইকুৱেল টু +-2 লেফ্ট হেণ্ড চাইডে তোমাৰ এটা নাম্বাৰ আছে ৰাইট হেণ্ড চাইডেও তোমাৰ এটা নাম্বাৰেই থাকিব দুটা নাম্বাৰ কেতিয়াও থাকিব নোৱাৰে লেফ্ট হেণ্ড চাইডে যে এই নাম্বাৰটো আছে এই নাম্বাৰটোৰ আগত কি চাইন আছে প্লাছ মানে আমি যেতিয়া একো চাইন নিলিখোঁ তেতিয়া কি চাইন বুজায় প্লাছ চাইন বুজায় হয়নে নহয় √4 ইজ ইকুৱেল টু 2 কিন্তু যেতিয়া x² ইজ ইকুৱেল টু 4 বুলি লিখোঁ তাৰ পৰা আমি x ইজ ইকুৱেল টু +-2 বুলি লিখিব পাৰোঁ তাত কোনো ধৰণৰ প্ৰব্লেম নাই x² ইজ ইকুৱেল টু 4 বুলি লিখাৰ লগে লগে এইটোৱে কি বুজায় তাৰমানে x² ইজ ইকুৱেল টু 4ৰ পৰা যেতিয়া আমি x উলিয়াবলৈ চেষ্টা কৰোঁ যেতিয়া ক'ব যে ছল্ভ দিছ ইকুৱেশ্যন বুলি যেতিয়া কোৱা হ'ব ছল্ভ দিছ বুলি ক'লে আমি কি বুজোঁ তাৰমানে যে এই ইকুৱেশ্যনটো ছেটিছফাই কৰা যিমানবোৰ ৰিয়েল নাম্বাৰ আছে সেই সকলোবোৰ ৰিয়েল নাম্বাৰ বাছি উলিওৱা চ' আমি বাছি উলিয়াওঁ যে x ইজ ইকুৱেল টু +2 আৰু -2 দুয়োটা সংখ্যাই এই ইকুৱেশ্যনটোক ছেটিছফাই কৰে সেইবাবে +-2 বুলি লিখোঁ কিন্তু √4 ইজ ইকুৱেল টু 2 বুলি লিখিব লাগিব আণ্ডাৰষ্টুড চ' এনেকুৱা ধৰণৰ কিছুমান একদম চাটল কথা তোমালোকে বুজিবলৈ চেষ্টা কৰিব লাগিব চ' তোমালোকৰ মাজৰ যিসকলে মেথামেটিক্স ছাবজেক্টটোক সঁচাকৈয়ে ভাল পোৱা তাৰমানে যিসকলে গভীৰতাৰে সৈতে এই ছাবজেক্টটোক আৰু এক্সপ্ল'ৰ কৰিবলৈ মন আছে বা ক্লাছ 11 আৰু 12ৰ মেথামেটিক্সৰ যিখিনি থিয়ৰি আছে সেই থিয়ৰিখিনিক একদম ডিপ ডাইভ কৰিবলৈ যাৰ মন আছে মানে গভীৰত গৈ সাঁতুৰিবলৈ যাৰ মন আছে তেওঁলোকে আমাৰ চেনেলটো ফ'ল' কৰিব পাৰা বা ছাবস্ক্ৰাইব কৰিব পাৰা আৰু ইয়াৰ পাছৰ যিটো ভিডিঅ' তোমালোকে পাবা সেই ভিডিঅ'টো অবভিয়াছলি ছেট চেপ্টাৰটোৰ পাবা ছেট চেপ্টাৰটোৰ পৰা আমি আৰম্ভ কৰিম আৰু এই ক্লাছবোৰ যে হ'ব ক্লাছৰ নোটছনো তোমালোকে ক'ত পাবা কিদৰে তোমালোকে ফ'ল' আপ কৰিব লাগিব সেই সকলোখিনি কথা মই ডেছক্ৰিপশ্যন বক্সত লিখি থৈছোঁ তোমালোকে পাৰিলে ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই কথাখিনি এবাৰ পঢ়ি চাবা তোমালোকৰ বাবে সুবিধা হ'ব চ' আশা কৰিছোঁ তোমালোকে কোৰ্চটো ভাল পাবা তোমালোকক নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ